খৈৰাবাৰী কেম্ব্ৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষক দিৱস সম্পন্ন সগৌৰৱেৰে 28 বছৰত ভৰি দিয়া খৈৰাবাৰী অঞ্চলৰ অন্যতম ব্যক্তিগত কেম্ব্ৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 5 ছেপ্টেম্বৰত ড সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে বৰ্ণিলভাৱে উদযাপন কৰা হয়। কেম্ব্ৰিজ বিদ্যালয়খনত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি এখন আটকধুনীয়া ৱাল মেগাজিন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দীপেন ডেকাই। ইয়াৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ অধ্যক্ষ ৰুণমণি বড়োৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত অৱসৰী কৃতি শিক্ষক খগেন কলিতাই মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষক দিৱসৰ তাৎপৰ্য আৰু শিক্ষক সমাজৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য ৰাখে। মুকলি সভাত জ্যেষ্ঠ সাংবাদিক দীপেন ডেকাই শিক্ষক দিৱস আৰু কেম্ব্ৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমন্বয় বিশেষ প্ৰতিভাৰ ওপৰত বক্তব্য আগবঢ়ায়। 1996 এই স্কুলখন যেতিয়া গোটেই খৈৰাবাৰী নহয় অসমখনৰ পৰিৱেশ যেতিয়া অত্যন্ত উত্তপ্ত আছিল, আন্দোলনমুখী এটা পৰিৱেশত ইয়াত এটা ইংৰাজী শিক্ষাৰ কথা চিন্তা কৰি এইসকল উদ্যোগী ব্যক্তিয়ে এখন ইংৰাজী মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰিছিল। যদিও এই সময়ৰ খৈৰাবাৰী মানুহে কল্পনা কৰিব পৰা নাছিল। যেনো এই বিদ্যালয়খনে সুখ্যাতিৰে 27টা বছৰ পাৰ কৰিলে। আজি 28 বছৰত তেওঁলোকে ভৰি দিছে আৰু প্ৰত্যেক বছৰেই ইয়াত শিক্ষক দিৱস অত্যন্ত ধুমধামেৰে পালন কৰা হয়। যোৱা 3 বছৰ আগৰ পৰা বিদ্যালয়খন উন্নীত কৰি তাত হায়াৰ ছেকেণ্ডাৰী আৰম্ভ কৰা হ'ল। তাতো এই বছৰৰ যিটো আমাৰ ৰিজাল্ট আহিছে, আমি খুব সুন্দৰ ৰিজাল্ট কৰিছোঁ। 100% উত্তীৰ্ণৰে আমি জাকত জিলিকা হৈছোঁ। আৰু ইয়াত এটা বৈশিষ্ট্যপূৰ্ণ কথা মন কৰিব লাগিব। ইয়াত শিক্ষক দিৱস হিচাপে অন্যান্য জেগাত দেখিছোঁ কেৱল অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীৰ মাজত সীমাবদ্ধ থাকে। আমাৰ ইয়াত এইটো নহয়। শিক্ষক দিৱসেই নহয়, অন্যান্য যিবিলাক অনুষ্ঠান হয় প্ৰত্যেকটা অনুষ্ঠানত অভিভাৱকসকলক মই ধন্যবাদ জনাম যে তেওঁলোকে 100% সহযোগিতা কৰে। তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত সহযোগিতা কৰি আজি পৰ্যন্ত আছে 27 বছৰেদি। সেইকাৰণে আমি ভাবোঁ যে ইয়াত অভিভাৱকসকলক ধন্যবাদ পাত্ৰ, অভিভাৱকসকল ধন্যবাদ পাত্ৰৰ লগে লগে আমিও নিশ্চয় এনেকুৱা কিবা এটা কৰিছোঁ যাৰ কাৰণে অভিভাৱকসকলে আমাক বিশ্বাস কৰিব পাৰিছে। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।